সর্বভারতীয় আজি সর্বভারতীয় যি আমার বিক্ষোভ শ্রমিক বিক্ষোভ আজি যি কেন্দ্রীয় সরকার বা রাজ্য সরকারে যি আমার শ্রমিকের উপরত হারাশাস্তি করি আছে আজি যি আমার যি আজি অবস্থা এই অবস্থাত হা নচৰা হয়ে অবস্থা হয়ে আছে গতিকে আমি আজির এই বিক্ষোভের জড়িয়তে সরকারক আমি 10টা দাবিরে আমি তেখেতসকলক আমি 10টা দাবিরে আমি আজি স্মারকপত্র প্ৰেৰণ কৰিলোঁ। অসমৰ বানপানী যি নাকি আমাৰ অসমৰ বানপানী সমস্যা এই সমস্যাটা আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কাৰণে আমি বাৰম্বাৰ আমি অৱগত কৰি আছোঁ। তথাপিও কিন্তু আমাৰ এই অসমৰ বানপানী যি সমস্যা এই সমস্যা আজিলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে। আজি যি শ্ৰম কোড আমাৰ যি শ্ৰমিকৰ যি নাকি 29খন আইন এই 29খন আইন ভাঙি আজি যিখন 4খন শ্ৰম কোড বনালে এই শ্ৰম কোড আহিলে আমাৰ অনাগত দিনত আমাৰ শ্ৰমিকৰ বহু ধৰণৰ হাৰাশাস্তি হ'ব। যি আমি ইউনিয়ন কৰি আছোঁ ইউনিয়নৰ অধিকাৰ আমাৰ খৰ্ব কৰিব। আজি আমি যি ধৰণৰ কথা কৰি আছোঁ যি নাকি ইউনিয়নে আমাৰ 300ৰ ওপৰত থাকিব সেইবিলাক ইউনিয়নেহে মানে ইউনিয়ন কৰিব পাৰিব। তাৰ তলত যিমান ইউনিয়ন আছে 300ৰ তলত এইবিলাক ইউনিয়নৰ মানে ভংগ কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লৈছে তাৰ বিৰুদ্ধে আমি আজি বিক্ষোভ আৰু যি জাতীয় মুদ্ৰাকৰণ পাইপলাইন NMP আমাক বাতিল কৰিব লাগে তাৰ বিৰুদ্ধে আজি এই মহাবিক্ষোভ। আৰু ঠিকা সলনি যি আমাৰ ঠিকাদাৰ যি আমাৰ কৰ্মসংস্থাপনৰ ঠিকাদাৰ আছে এই ঠিকাদাৰ সলনি হ'লেও যাতে আমাৰ শ্ৰমিক কোনো ধৰণৰ সলনি নহয় তাৰ প্ৰতিবাদত আজি আমি এই মহাবিক্ষোভ আমি কৰিছোঁ। আজি যি নাকি সুপ্ৰিম কোৰ্টৰ যিটো ৰায় সমান কামৰ সমান মজুৰি আজি দিয়া 2017তে যি নিৰ্দেশ দিছে আজি সেই নিৰ্দেশ হৈ আছে আজিলৈকে সেইখিনি আমাৰ সমান কামৰ সমান মজুৰি দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আমি আজিৰ এই বিক্ষোভৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰক আবেদন জনাইছোঁ যাতে আমাৰ এই সমান কামৰ সমান মজুৰিটো যাতে দিয়াৰ কাৰণে ব্যৱস্থা কৰে। এইখিনি কৈ আজি আমাৰ এই মহাবিক্ষোভ আজি আমি চিৰাং জিলাৰ আয়ুক্তৰ জৰিয়তে আমি স্মাৰকপত্ৰ মাননীয় প্ৰধানমন্ত্ৰীক আমি জনাইছোঁ যাতে আমাৰ এই সমস্যা যাতে সঠিকভাৱে সিদ্ধান্ত লৈ যাতে আমাৰ সমস্যাখিনি সমাধান কৰে তাৰে আমি আবেদন জনাই আজি আমাৰ এই মহাবিক্ষোভ।